আপোনালোক সকলোকে মই বৰ্তমান অনুৰোধ কৰিছো আৰু টংকেশ্বৰ ৰাভা জিন্দাবাদ টংকেশ্বৰ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ बीपीए जिंदाबाद मोदी जिंदाबाद जेपी जिंदाबाद हिमंत बिश्व शर्मा जिंदाबाद टोकेश्वर राभा जिंदाबाद दिलीप सूर्या जिंदाबाद भगवान एनजेई जिंदाबाद बीजेपी जिंदाबाद बीजेपी जिंदाबाद भारत माता की भारत माता की वंदे वंदे ओडिशा তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে ভারতীয় জনতা পার্টি আমার প্রত্যেকরে মহামূল্যবান ভোটটো আমার দলীয় প্রার্থী তথা এনডিএ প্রার্থী শ্রীযুক্ত টংকেশ্বৰ ৰাভাৰ যে প্ৰতীকী চিহ্ন পদুম ফুল এই পদুম ফুলত আপোনালোকৰ মহামূল্যবান ভোটটি প্ৰদান কৰি তেখেতক যাতে বিপুল ভোটত জয়যুক্ত কৰে তাৰ কাৰণে আমি বিজেপি দলৰ ফালৰ পৰা আপোনালোক প্ৰত্যেকৰে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ দুঃখিত আৰু আপোনাক ক্ষমা কৰি দিব বুলি মই আশা ৰাখিছোঁ আমি ইয়াতে গম পাওঁ 2016 চনৰ আগলৈকে অসমত কংগ্ৰেছ নেতৃত্ব চৰকাৰখন আছে আৰু তেতিয়া অসমত কি হৈছিল কি হয় সকলোৱে গম পাওঁ তাক নতুনকৈ ক'বলগীয়া একো নাই 2016 চনত প্ৰথম ভাৰতীয় জনতা নেতৃত্বত এনডিএ চৰকাৰখন আহে দ্বিতীয়বাৰৰ কাৰণে 2021 চনত ভাৰতীয় জনতা নেতৃত্বত এনডিএ চৰকাৰখন আহে মামা ওৰফে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ পৰিৱৰ্তন হয় আৰু বিশেষকৈ 2021 চনৰ চৰকাৰখনৰ পিছত অসমত কি পৰিৱৰ্তন হ'ল ঘৰবাৰী কি পৰিৱৰ্তন হ'ল দুৰ্যোগেলাৰ কি পৰিৱৰ্তন হ'ল আমি সকলোৱে গম পাওঁ আৰু এই চৰকাৰখন অহাৰ পিছত মহিলা আৰু আইনজ্ঞসকলক আগবাঢ়ি নিবৰ কাৰণে আৰ্থিকভাৱে স্বাৱলম্বী কৰিবৰ কাৰণে কি যোজনা কি আঁচনি ৰচনা তৈয়াৰ কৰি দিব কি আঁচনি ঘোষণা কৰি দিব কি আঁচনি ৰূপায়ণ কৰিছে আমি সকলোৱে গম পাওঁ ছাত্ৰ ছাত্ৰীসকলক কি আঁচনি লৈছে আমি তাকো গম পাওঁ আইনজ্ঞসকল বিভিন্ন ঘৰৰ দুখীয়া মানুহসকলক কি আঁচনি লৈছে ছাত্ৰ ছাত্ৰীসকল ৰোগীসকলৰ কাৰণে কিষাণসকলৰ কাৰণে সামগ্ৰিকভাৱে যিসকল নিবনুৱা যুৱক যুৱতী আছে তেখেতসকলৰ কাৰণে কি আঁচনি গ্ৰহণ কৰিছে সেইবিলাক আমি সকলোৱে গম পাওঁ গতিকে এই কথাখিনি যদি আমি চাবলৈ যাওঁ আমি সকলোৱে গম পাওঁ 4-5টা আঁচনিৰ কথাখিনি মই বিশেষ নকওঁ প্ৰথম কথা হ'ল মহিলা আইনজ্ঞসকল বিশেষকৈ যিসকল মহিলা চেল্ফ হেল্প গ্ৰুপত জড়িত হৈ আছে বা যিসকল এছএইচজি আছে তেওঁলোকৰ কাৰণে আৰ্থিক দিশটো আগুৱাই নিবৰ কাৰণে ইতিমধ্যে মহিলা উদ্যোগিতা আঁচনি কিংবা লাখপতি মহিলাকে আঁচনিটো আনিছে যিটো আটাইতকৈ জনপ্ৰিয় আৰু জনবৃহৎ আৰু জনব্যয়বহুল আঁচনিটোৰ দ্বাৰা ইতিমধ্যে যিসকল এছএইচজি গ্ৰুপত আইমাতৃসকল নাম ৰেজিষ্টাৰ্ড হৈ আছে সকলোৰ কাৰণে ইতিমধ্যে প্ৰথম বেছি ধন 10,000 টকা ইতিমধ্যে আমি পাইছোঁ যিটো আছে তাকে দিয়া হৈছে আৰু এইটো চোৱা নাই কোন বিজেপি কৰে কোন কংগ্ৰেছ কৰে কোন চিপিএম কৰে সেইটো চোৱা নাই এছএইচজি গ্ৰুপত মোৰ নামটো আছে মই 10,000 টকা পাইছোঁ এছএইচজি গ্ৰুপত আছে মোৰ নামটো মই 25,000 টকা পাম কিন্তু এইখিনি কৰিবলৈ যাওঁতে এইবাৰ এই যে আমি 10,000 টকা দিলে এই যে আমি 25,000 টকা পাম তাৰ বিনিময়ত আমি মামাক ভোট দিব লাগিব মামাক যদি আমি ভোটটো নিদিওঁ বিগত সময়ছোৱাত আমাৰ দুধনবী নামৰ সমষ্টিত বিজেপিৰ বিধায়ক নাই কংগ্ৰেছৰ বিধায়ক তাৰ পিছতো 28,000 মহিলা আইমাতৃয়ে এই 10,000 টকাকৈ পাইছে এই 28,000 28,000 বিজেপি কৰা নাই এই 28,000 ভিতৰত কংগ্ৰেছ কৰা মানুহ আছে এই 28,000 ভিতৰত চিপিএম কৰা মানুহ আছে এই 28,000 ভিতৰত এজিপি কৰা মানুহ আছে নে না আছে তো গতিকে যেনেকৈ মামাই চোৱা নাই যে কোন কংগ্ৰেছ কৰিছে কোন এজিপি কৰিছে কোন বিজেপি কৰিছে আমাৰ আইমাতৃসকলে যদি এই আঁচনিটো পাই থাকিবলগীয়া হয় তেতিয়াহ'লে কাৰ চৰকাৰ আহিব লাগিব মামাৰ কি স্পীড ভোট দিব লাগিব পদম পৰিচালনাত ভোট দিব লাগিব কোনোবাই দুইটা ভাবিব পাৰে কেতিয়াবা যে আমি কংগ্ৰেছক ভোট দিলেও 25,000 পাম বিজেপি ভোট দিলেও 25,000 পাম আচ্ছা আমাৰ
15 নং দুধনৈ সমষ্টিৰ যি বিধানসভা নিৰ্বাচন প্ৰচাৰ কাৰ্য সেইটো পূৰ্ণগতিত চলি আছে আৰু এইবেলি বিশেষকৈ আমাৰ প্ৰাৰ্থীজন শ্ৰীযুত টংকেশ্বৰ ৰাভাদেৱ তেখেত দুধনৈ সমষ্টিৰে আজি ধৰ 20-25 বছৰে ধৰি দুধনৈ সমষ্টিৰ এক বিশেষ ব্যক্তি, কাৰণ তেওঁ ইতিমধ্যে 3টা টাৰ্ম ৰাভা পঞ্চায়ত সমিতি পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। সেইকাৰণে তেখেত এই অঞ্চলৰ প্ৰত্যেকজন নাগৰিক তথা প্ৰত্যেকটো সমাজৰ লগত এটা খুব মধুৰ সম্পৰ্ক আছে। গতিকে সেই সূত্ৰে আমি এইবেলি তেখেতক যিহেতু বিভিন্ন সমষ্টিৰ প্ৰাৰ্থী হিচাপে পাবলৈ আমি সক্ষম হৈছোঁ, প্ৰচাৰ কাৰ্য যথেষ্ট কানেক্টিভিটিটো এটা ডাঙৰ কথা। জনসাধাৰণৰ লগত হোৱা যিটো সম্পৰ্ক, সেই সম্পৰ্কটো আগৰ পৰাই বণ্ডিংটো হৈ আছে। এতিয়া জাষ্ট আমি ধৰ আগতে আছিলে ৰাভা পঞ্চায়ত সমিতি পৰিষদৰ কাৰণে তেওঁক লৈ আমি প্ৰচাৰ কৰিছিলোঁ। এইবেলি আমি আমাৰ দুধনৈ সমষ্টি 15 নম্বৰ দুধনৈ সমষ্টি হৈ তেখেতক প্ৰচাৰ কৰিব লগা হৈছে। ইমান নতুন নহয় কাৰণে তেওঁ যিহেতু ইয়াৰে এটা দীৰ্ঘদিনীয়া বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰখনত দীৰ্ঘদিনীয়া এটা কাৰ্যকাল এই অঞ্চলটোত বিশেষকৈ দুধনৈ সমষ্টিত দীৰ্ঘদিনীয়া কাৰ্যকাল এটা অতিবাহিত কৰিছে। গতিকে আমাৰ এই প্ৰচাৰ কাৰ্যত যথেষ্ট এটা সুফল আমি দেখিবলৈ পাইছোঁ। প্ৰত্যেকজন নাগৰিকে, প্ৰতিটো সমাজৰ নাগৰিকে অতি আন্তৰিকতাৰে আঁকোৱালি লৈছে আৰু বিশেষকৈ আমাৰ মহিলা সমাজ, যুৱ সমাজ আৰু বৃদ্ধ সমাজ এইবেলি মানে আন্তৰিকতাৰে পৰিৱৰ্তনৰ এটা পক্ষত আগবাঢ়ি আহিছে। কাৰণ যোৱাবাৰ কংগ্ৰেছ বিধায়কে এই 5 বছৰ যিখিনি আমাৰ কৰিলে সেইখিনি আমি সকলোৱে ভুক্তভোগী হৈছোঁ, দেখিছোঁ। 5টা বছৰ আমি এই সমষ্টিবাসী ৰাইজে বঞ্চিত হ'ব লগা হৈছিল। কোনো উন্নয়নৰ আমি মুখ দেখা নাপালোঁ। বিভিন্ন আঁচনিৰ ক্ষেত্ৰত তেওঁ অৱহেলা এটা মানে খণ্ডটো তেখেতে বলিষ্ঠ পদক্ষেপ লোৱা আমি দেখা পোৱা নাছিলোঁ। আৰু সেইকাৰণে সমষ্টিবাসী ৰাইজে এইবাৰ খুব আন্তৰিকতাৰে বিজেপি দলক বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে সকলোৱে অংশগ্ৰহণ কৰিছে।